আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। একাংশ ৪৫০০ LPUBৰ প্ৰাৰ্থীয়ে তেওঁক লগ ধৰি যেতিয়া তেওঁ এই কথা সুধিছিল, তেতিয়া তেওঁ কোৱা হৈছিল যে ইলেকশ্যনৰ আগত ৪৫০০টো লাগে। তেতিয়া তেওঁ স্পষ্টভাৱে কৈছিলে যে ইলেকশ্যনৰ আগত নোৱাৰোঁ। গতিকে পৰৱৰ্তী সময়ত দেখা পোৱা যাব তেওঁ ৪৫০০ LPUB নিযুক্তি কেতিয়াকৈ দিয়ে সেই সম্পৰ্কত কি মন্তব্য আগবঢ়ায়। এতিয়া অন্য এটা গুৰুত্বপূৰ্ণ মন্তব্য তেখেতে আগবঢ়াইছিলে ৩৫,০০০ নিযুক্তিৰ সম্পৰ্কত। আপোনালোকে সেই কথাটো এবাৰ শুনি লওক। নিযুক্তিৰ মই ২ এদিনতে ডেটবিলাক ঘোষণা কৰি দিম। আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয়, ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে। তাৰ পৰা পোষ্টিঙৰ কাম চলিব। প্ৰায় ১০-১৫ দিনৰ এটা প্ৰক্ৰিয়া আছে। নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই। আপোনালোক সকলোৱে জানে পৰিৱেশ। নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম। ডিচেম্বৰত আমি শেষ কৰিম। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকে প্ৰায় 35,000 নিযুক্তি পাম। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ দুইটা বক্তব্য আপোনালোকে শুনিলে। প্ৰথম বক্তব্যটো ইতিমধ্যেই গম পাইছে যে ৪৫০০ LPUBৰ নিযুক্তি ইলেকশ্যনৰ আগত হ'বনে নহ'ব সেই সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কি ক'লে। আৰু দ্বিতীয় যিটো আপোনালোকে উক্তি তাত শুনিলে যে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা কৈছে যে ৩৫,০০০ নিযুক্তিৰ ৰেণ্ডমাইজেশ্যনৰ কাম সেইখিনি হৈছে আৰু নৱেম্বৰ মাহত প্ৰক্ৰিয়াটো আৰম্ভ কৰি ডিচেম্বৰ মাহত শেষ কৰিব। আৰু গতিকে তেওঁ স্পষ্টভাৱে কৈছে প্ৰথমতে LP, তাৰপিছতে অসম পুলিচ, এনেদৰে তেওঁলোকে দি ৩৫,০০০ নিযুক্তি সম্পূৰ্ণ কৰিব ডিচেম্বৰ মাহৰ ভিতৰত। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।